আৰু ডিব্ৰুগড় পৌৰ নিগমৰ সদস্য শ্ৰদ্ধা মামুন মিত্ৰ গগৈ ডাঙৰীয়ানী, ডিব্ৰুগড় জিলা যুৱ মৰ্চাৰ মাননীয় সভাপতি বিদ্যুৎ গগৈ ডাঙৰীয়া আৰু OBC উন্নয়ন বোৰ্ড ডিব্ৰুগড় জিলাৰ মাননীয় অধ্যক্ষ প্ৰশান্ত গগৈ ডাঙৰীয়া, 5 নং ৱাৰ্ড পৰিষদৰ আমাৰ মাননীয় সদস্য বিজু হাজৰিকা ডাঙৰীয়া, জিলা যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি জ্যোতি গগৈ ডাঙৰীয়া, আমাৰ মণ্ডলৰ সভাপতি দত্ত ডাঙৰীয়া আৰু উপস্থিত পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, ভাৰতীয় জনতা পাৰ্টিয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলক যদি এটা অমূল্য উপহাৰ দিলে যোৱা 10 বছৰ কাৰ্যকালত মোদী ডাঙৰীয়াৰ নেতৃত্বত, সেই উপহাৰটোৱে হ'ল শান্তি। শান্তিৰ সন্ধানত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে বহু দিন বহু আন্তৰিকতাৰে অপেক্ষা কৰিছিল। কাৰণ এইখন অসম, এই উত্তৰ পূৰ্বাঞ্চল অশান্ত অঞ্চল হিচাপে কেৱল ভাৰতবৰ্ষতেই নহয়, বিশ্বৰ বুকুত মানুহে তেনেধৰণে ইয়াক নামাকৰণ কৰিছিল। হত্যা, হিংসা, লুণ্ঠন, অপহৰণ, বোমা বিস্ফোৰণ, বিভিন্ন ধৰণৰ ভাবুকি, ধন দাবী ইত্যাদি ইত্যাদিৰে গোটেই পৰিস্থিতিটো ভাবিব নোৱাৰাকৈ এটা হতাশাগ্ৰস্ত পৰিস্থিতি, নিৰাপত্তাহীনতাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। গতিকে এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বাৰংবাৰ কংগ্ৰেছৰ কাৰ্যকালত অসমৰ জনগণে কেন্দ্ৰীয় ৰাজ্য চৰকাৰক অনুৰোধ জনাই আহিছিল আৰু সেই সময়ত কংগ্ৰেছ চৰকাৰে বাস্তৱসন্মত পদক্ষেপ শান্তিৰ বাবে উগ্ৰপন্থীৰ সৈতে আলোচনাত মিলিত নহ'ল, আলোচনা ফলপ্ৰসূ নহ'ল। কিন্তু এই গোটেই আলোচনা প্ৰক্ৰিয়াটোত আন্তৰিকতাৰে অত্যন্ত নিষ্ঠাৰে পদক্ষেপ গ্ৰহণ কৰি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসম চৰকাৰৰ সৈতে মিলি অসমৰ উগ্ৰপন্থীৰ সৈতে আলোচনাত মিলিত হৈ শান্তিৰ বাতাবৰণ সৃষ্টি কৰিলে। উগ্ৰপন্থীসকলে তেখেতক অস্ত্ৰ ত্যাগ কৰি ৰাষ্ট্ৰৰ মূল হোটেললৈ আন্তৰিকতাৰে তেখেতসকলে প্ৰৱেশ কৰিলে। গতিকে এই শান্তি আজি তাৰিখত বিৰাজমান হোৱাৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলে প্ৰগতিৰ দিশত নিশ্চিন্ত মনে আগুৱাই যাবলৈ সক্ষম হৈছে আত্মবিশ্বাসেৰে, দুগুণ উৎসাহেৰে। গতিকে য'ত শান্তি থাকিব তাতেই প্ৰগতি সম্ভৱ হ'ব, তাতেই পৰিশ্ৰম সম্ভৱ হ'ব। গতিকে আজি তাৰিখত আমি যদি পুৱা গধূলি নিশ্চিন্ত মনে পৰিশ্ৰম কৰিবলৈ পাইছোঁ, এটা ঠাইৰ পৰা আন এটা ঠাইলৈ গৈছোঁ, ছাত্ৰ ছাত্ৰীসকলে নিশ্চিন্ত মতে স্কুললৈ গৈছে আৰু শিল্পীসকলেও নিজৰ শিল্পকলা চৰ্চা কৰিছে, খেতিয়ক ৰাইজে নিশ্চিন্ত মনে খেতি পথাৰলৈ গৈছে, উৎপাদিত সামগ্ৰীবিলাক বজাৰলৈ বিক্ৰী কৰিবলৈ গৈছে, সৰু সৰু ব্যৱসায় বাণিজ্য ডাঙৰ উদ্যোগপতিসকলেও নিজৰ উদ্যোগ প্ৰতিষ্ঠা শক্তিশালীৰ ওপৰত গঢ় দিছে। গতিকে সামগ্ৰিকভাৱে শান্তি আমাক ভাবিব নোৱাৰাকৈ এটা অৱকাশ দিছে উন্নয়নৰ ক্ষেত্ৰত দৃঢ়তাৰে আগুৱাই যোৱাৰ। গতিকে সেইকাৰণে মই এই শান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিকতাৰে অসমৰ ৰাইজৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে এতিয়া আমি আগুৱাই যাব লাগিব। ডিব্ৰুগড় এখন ঐতিহাসিক চহৰ, 180 বছৰ সম্পূৰ্ণ কৰা এইখন চহৰে ইংৰাজৰ শাসনকালত, তাৰমানে আজিৰ পৰা প্ৰায় 200 বছৰ আগতে ইংৰাজৰ শাসনকালত এই ডিব্ৰুগড় তিনিচুকীয়াই গোটেই পৃথিৱীৰ বুকুত নিজৰ এটা সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল। কাৰণ সেই সময়তে এই অঞ্চলত প্ৰতিষ্ঠা হৈছিল শোধনাগাৰ, প্ৰতিষ্ঠা হৈছিল চাহ বাগান, প্ৰতিষ্ঠা হৈছিল কয়লা উদ্যোগ, প্ৰতিষ্ঠা হৈছিল ডাঙৰ কাঠৰ উদ্যোগ। এনেধৰণে বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত উৎপাদন হৈছিল আৰু ফলত ইংৰাজসকলে সেই সামগ্ৰীবিলাক আমাৰ বৰ্তমান ৰাষ্ট্ৰীয় জলপথ 2 মহাবাহু ব্ৰহ্মপুত্ৰ যি তেখেতসকলে বাংলাদেশৰ মাজেৰে হৈ কলকাতাৰ পৰা পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰিছিল আৰু আমাৰ লাগতিয়াল সামগ্ৰীবিলাক বিদেশী বেলেগ বেলেগ ৰাষ্ট্ৰৰ পৰা আমদানি কৰি পেলাই বেপাৰ বাণিজ্যৰ শক্তিশালী ৰূপ দিছিল। অৰ্থনৈতিকভাৱে আমাৰ বিকাশ সম্ভৱ হৈছিল আৰু সেই সময়ত ডিব্ৰুগড়ে উল্লেখযোগ্য স্থান লাভ কৰিছিল আৰু ইংৰাজৰ শাসনকালত
ডিব্ৰুগড় তিনিচুকীয়া আছিল অন্যতম শক্তিশালী কেন্দ্ৰীয় চৰকাৰক ৰাজহ যোগান ধৰা এটা অন্যতম অঞ্চল। গতিকে তেনেধৰণৰ এখন ঐতিহ্যমণ্ডিত চহৰত বসবাস কৰা বাসিন্দা হিচাপে আপোনালোকৰ আশা আছে যে এইখন চহৰো অত্যাধুনিক ৰূপত গঢ় লৈ উঠক, সকলোবিলাক আমাৰ সা সুবিধা এইখন চহৰৰ বাসিন্দাই লাভ কৰক, আৰু আমিও পৰিষ্কাৰ পৰিচ্ছন্নতা এইখন চহৰৰ সৌন্দৰ্য বৃদ্ধি কৰি আমাৰ মান স্বাভিমান সন্মান বৃদ্ধি কৰিম, আমাৰ গৰিমা বৃদ্ধি কৰিম। গতিকে মই ভাবোঁ যে আগন্তুক দিনত নিশ্চিতভাৱে এইখিনি কাম কৰণীয় হিচাপে ইয়াৰ প্ৰতিনিধিসকলৰ থাকিব। মাননীয় আমাৰ জনপ্ৰিয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াই ডিব্ৰুগড় চহৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে যিখিনি কাম তেখেতে নিষ্ঠাৰে পৌৰ নিগমৰ সৈতে মিলি ইতিমধ্যেই জনসাধাৰণৰ আস্থাৰ বিশ্বাসত লৈ কৰিছে, ইয়াৰ ফল আপোনালোকে সুফল পাইছে। আৰু লগতে সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া বিভিন্ন সময়ত এই ক্ষেত্ৰত বিধায়কগৰাকীক যেনেধৰণে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে, তাৰ ফলত আজি ডিব্ৰুগড় চহৰৰ প্ৰতিচ্ছবি সলনি হৈছে। ডিব্ৰুগড় পূৰ্বতে কংগ্ৰেছৰ কাৰ্যকালত ইয়াত বহুত গলিত পকী ৰাস্তা নাছিল, ড্ৰেইনেজ ব্যৱস্থা নাছিল, অলপ বৰষুণ হ'লেই পানী জমা হৈছিল, ফলত যান বাহন ইত্যাদি ক্ষেত্ৰত যথেষ্ট জটিলতা সৃষ্টি হৈছিল। কিন্তু আজি সেই পৰিস্থিতি নাই, সলনি হৈছে। গতিকে মই ভাবোঁ যে আগন্তুক দিনত প্ৰশান্ত ফুকন ডাঙৰীয়াই কৈছে স্মাৰ্ট চিটি হিচাপে ডিব্ৰুগড় গঢ় লৈ উঠক। সেইখিনি ডিব্ৰুগড়বাসী ৰাইজে আন্তৰিকতাৰ বিচাৰে, নহয় বিচাৰে নাই? আপোনালোকে বিচাৰে নে নিবিচাৰে? কেইগৰাকী মানে হাত তালি মাৰিছে? আৰু ডিব্ৰুগড় তিনিচুকীয়া এই মাৰ্ঘেৰিটাৰ পৰা আৰম্ভ কৰি আপ টু ডিমৌলৈকে এই প্ৰায় 220 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দীঘল সমষ্টিটোৰ আমি প্ৰায় 17 লাখ ভোটাৰে আছোঁ। গতিকে 17 লাখ ভোটাৰৰ এই ইচ্ছাটো আছে যে তেখেতসকলে আজি তাৰিখত তেখেতসকলৰ পুত্ৰ কন্যাই বাহিৰত যেতিয়া ফুৰিবলৈ যাওঁতে অন্যান্য ৰাজ্যবিলাকৰ প্ৰগতিৰ সন্দৰ্ভত যিখিনি তেখেতসকলৰ দৃশ্য প্ৰত্যক্ষ কৰি আহে, তাৰপিছত ঘূৰি আহি তেখেতসকলেও বিচাৰে যে আমাৰ এই অঞ্চলবিলাকত তেনেধৰণে আগবাঢ়ি যাওক। গতিকে মই ভাবোঁ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতুকে অহা 5 বছৰ ভিতৰত এইখন ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় শ্ৰেষ্ঠ উন্নত অৰ্থনীতিৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে। এতিয়ালৈকে যি উন্নয়নৰ যাত্ৰা 2014 চনৰ পৰা 2024 চনলৈকে মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ জনগণে এই উন্নয়নৰ যাত্ৰাত অংশগ্ৰহণ কৰি সফলতা বুটলিলে। আজি 2014 চনত ভাৰতবৰ্ষৰ স্থান আছিল পৃথিৱীৰ বুকুত 10ম স্থান, আৰু এই 10ম স্থানৰ পৰা কেৱল 10 বছৰ ভিতৰতে মোদী ডাঙৰীয়াই সকলো লোকক আস্থা আৰু বিশ্বাসত লৈ সবকা সাথ সবকা বিকাশ নীতিৰে ঐক্যবদ্ধ কৰি সকলোৰ কঠোৰ পৰিশ্ৰমৰ ফলত আজি ভাৰতবৰ্ষ পৃথিৱীৰ 5ম বৃহৎ অৰ্থনীতিৰ ৰাষ্ট্ৰ হিচাপে খ্যাত। এইখিনি সফলতা লাভ কৰাৰ পাছত এতিয়া প্ৰতিগৰাকী নাগৰিকৰ আত্মবিশ্বাস দুগুণ বৃদ্ধি হৈছে। সকলোৰ মনত বিশ্বাস উপজিছে যে আমি এতিয়া আমেৰিকা, চাইনা, জাপান, জাৰ্মানী, ব্ৰিটেইন, ফ্ৰান্স এইবিলাকতকৈ আমি আগবাঢ়ি যাব পাৰিম। এই আত্মবিশ্বাস বৃদ্ধি হোৱাৰ বাবে মোদী ডাঙৰীয়াও লক্ষ্য স্থিৰ কৰিলে যে আমি অহা 5 বছৰ ভিতৰতে ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় শ্ৰেষ্ঠ অৰ্থনীতিৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব। গতিকে ইয়াৰ বাবে যিখিনি পৰিকল্পনাৰ প্ৰয়োজন, যিখিনি আঁচনিৰ প্ৰয়োজন, আমাৰ বিশেষকৈ ইয়াত মই এটা কথা জানিব বিচাৰিছোঁ, কোনোবা নতুন ভোটাৰ আছে নেকি? নাই নতুন ভোটাৰ? এই নতুন ভোটাৰে ভণ্টি আমাৰ নাচনি নতুন ভোটাৰ আছে নেকি? প্ৰথমবাৰ বাবে ভোট দিব কেইজন? হাত দাঙকচোন। 1 2 3 4 আৰু কটা নহয়, কিছুমান মানে হাত দাঙিছে, তেখেতসকলে আগতে ভোট দিয়া। আপোনালোক নতুন ভোটাৰ? আচ্ছা, 2 গৰাকী ন? আৰু কোনোবা আছে? নতুন ভোটাৰৰ কাৰণে ভাল খবৰ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আগন্তুক দিনত ভাৰতবৰ্ষৰ
উঠি অহা চামটোক যুৱক যুৱতী ছাত্ৰ ছাত্ৰী এখেতসকলক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপন প্ৰদান কৰি সন্মান সহকাৰে জীৱনৰ বাটত প্ৰতিষ্ঠা হোৱাৰ বাবে এইখন চৰকাৰে দায়বদ্ধতাৰে কাম কৰিব। গতিকে আপোনালোকৰ বাবে ভাল খবৰ, এই কথাটো মনত ৰাখিব দেই। এই কামটো মোদী ডাঙৰীয়াৰ নেতৃত্বত থাকিলেহে সম্ভৱ হ'ব। কাৰণ ষ্টাৰ্টআপৰ যোগেদি আমাৰ ভণ্টিহঁতে চাগে ষ্টাৰ্টআপৰ লগত কানেক্টেড হয় নে নহয় ভাইটি ভণ্টি? ষ্টাৰ্টআপৰ যোগেদি মই এটা তথ্য দিওঁ, 2014 চনত ষ্টাৰ্টআপৰ সংখ্যা আছিলে 20,000 ভাৰতবৰ্ষত। এতিয়া মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ই 1,20,000লৈকে আগবাঢ়িল। ইয়াৰ অৰ্থ প্ৰায় 40 লক্ষ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আমাৰ যুৱক যুৱতী আজি কৰ্মসংস্থাপন পাবলৈ সক্ষম হৈছে ভাৰতবৰ্ষৰ বুকুত। গতিকে আগন্তুক দিনত এই ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়া, এই সকলোবিলাক স্কিল ইণ্ডিয়া, সকলোবিলাক আমাৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থত এই আঁচনিবিলাক হাতত লোৱা হৈছে। গতিকে এই আঁচনিৰ আধাৰত, এই পৰিকল্পনাৰ আধাৰত আগন্তুক দিনত ভাৰতবৰ্ষক শক্তিশালী ৰূপত সজাই তোলা হ'ব। আৰু এই বিকাশ যাত্ৰাক তীব্ৰ ৰূপ ধাৰণ কৰাৰ ক্ষেত্ৰত বিশেষ শক্তি আৰু ইন্ধন প্ৰদান কৰাৰ ক্ষেত্ৰত মাননীয় মোদী ডাঙৰীয়াই অত্যন্ত আস্থাৰে ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকক আহ্বান জনাইছে যে আপোনালোকে এই যাত্ৰাত সহযোগ কৰক। কৰিবনে? কৰিবনে নাই? কৰিবনে নাই? আৰে হাত তালি মাৰা। তোমালোকৰ ভৱিষ্যত ভাল কৰিবৰ কাৰণে, তোমালোক যাতে কোনো নিবনুৱা হৈ নাথাকে, প্ৰত্যেকে কৰ্মসংস্থাপন পাব। আৰু আজিৰ তাৰিখত দুৰ্নীতিমুক্ত অসম, পূৰ্বতে আমাৰ ভাইটি ভণ্টিসকলে জনা উচিত, ছাত্ৰ ছাত্ৰী যিমান যুৱক যুৱতী, পূৰ্বতে অসমৰ পইচা দিলেহে চাকৰি পায়, পইচা নিদিয়াকৈ চাকৰি কোনো পোৱা নাছিলে। কিন্তু মই যেতিয়া মুখ্যমন্ত্ৰী আছিলোঁ, আপোনালোকৰ মনত আছে, APSC দুৰ্নীতিৰ বিৰুদ্ধে শক্তিশালী নিৰন্তৰ পদক্ষেপ লোৱা হ'ল। আৰু যিসকলে পইচা দি চাকৰি লৈছিল সেইসকল বিষয়াকো বৰ্খাস্ত কৰা হ'ল। আৰু যিসকল এই ক্ষেত্ৰত বিষয়া দায়িত্বশীল ব্যক্তিয়ে এই ক্ষেত্ৰত উদগনি দিছিল তেখেতসকলকো 5 বছৰলৈকে জেল হাজতত বন্দী কৰা হ'ল। এইখিনি কাম কিহৰ কাৰণে কৰা হৈছে জানেনে? যাতে ভৱিষ্যতৰ দিনত যোগ্যতাৰ ভিত্তিত 1 পইচা নিদিয়াকৈ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে, যুৱক যুৱতীসকলে চাকৰি পাব পাৰে, হয়নে? গতিকে সেই হৈছে পৰিৱৰ্তন। এই পৰিৱৰ্তন আমাক দৰকাৰ, নহ'লে সমাজখন অশৃংখল হ'ব। মই যদি ভাবোঁ কোনোবা এটা ল'ৰাই বা ছোৱালী এজনী যোগ্যতা নাই, দেউতাকৰ মাকৰ পইচা থকাৰ কাৰণে তেখেতসকলে এটা চাকৰি নম্বৰ নোপোৱাকৈ পাবলৈ সক্ষম হ'ল, এই কথাটো যেতিয়া মানুহে গম পাব তেতিয়া মানুহৰ মনত মলিনতা সৃষ্টি হ'ব, হতাশাগ্ৰস্ত সৃষ্টি হ'ব। আৰু এই হতাশাগ্ৰস্তই সমাজখনত অস্থিৰতা সৃষ্টি হ'ব, যাৰ ফলত ভৱিষ্যতৰ দিনত আইন শৃংখলা অৱনতি হ'ব পাৰে। গতিকে সেইকাৰণে ভৱিষ্যতৰ দিনত মূল্যবোধৰ আধাৰত যাতে এইখন ৰাষ্ট্ৰ শক্তিশালী ৰূপত গঢ় দিব পাৰি, এই ভাৰত ৰাষ্ট্ৰৰ মহাশক্তিৰ যোগেদি যাতে ভাৰতবৰ্ষক বিশ্বগুৰুৰ স্থানত আমি বিশেষভাৱে অধিষ্ঠিত কৰিব পাৰোঁ, তাৰ লক্ষ্যৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিনে নিশাই প্ৰতিজন ভাৰতীয় নাগৰিকক সবল ৰূপ দি আগুৱাই নিয়াৰ যিটো সংকল্প লৈছে, মই আশা কৰিছোঁ আপোনালোকে সকলোৱে এই যাত্ৰাত অংশগ্ৰহণ কৰিব। এইখিনি কথাকে কৈ মই আগন্তুক দিনত আপোনালোক সকলোৱে সহযোগিতা বিচাৰিছোঁ। 19 তাৰিখে পদুমৰ ছবিত আপোনালোকে ভোট দি ভাৰতবৰ্ষক অধিক শক্তিশালী কৰক, নিৰ্মালিগাঁৱৰ শক্তিশালী কৰক, ডিব্ৰুগড় শক্তিশালী কৰক, ডিব্ৰুগড় লোকসভা সমষ্টিক শক্তিশালী কৰক আৰু সামগ্ৰিকভাৱে অসমক শক্তিশালী কৰক। কৰিবনে? কৰিবনে নাই? ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। জয় আই অসম, জয় আই অসম, জয় আই অসম। নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। रमेश टेली जिंदाबाद, रमेश टेली जिंदाबाद, जिंदाबाद जिंदाबाद। प्रशांत फुकन जिंदाबाद, जिंदाबाद जिंदाबाद। प्रशांत फुकन जिंदाबाद, जिंदाबाद जिंदाबाद। भारत माता की, भारत माता की, भारत माता की। जय आय অসম, जय आय অসম, जय आय অসম। बहुत बहुत धन्यवाद। और रंगाली বিষয়ে আপোনালোকৰ জীৱনটো
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত